একদম সৰু যেতিয়া স্কুল পঢ়িছিলোঁ ছাত্ৰ ছাত্ৰী হৈ সেই ষ্টুডেণ্ট কালৰ মনটো মানে আকৌ আহিছে, মেমৰিটো আকৌ আহিছে আৰু আহি সেই আগত যেনেকৈ একেবাৰে মানে পিছত বা মাজত বহি খুবেই মানে বদমাচি কৰিছিলোঁ সেইবিলাক দিন বহুত মনত পৰিছে ইয়াত আহি। চ' এয়া মেমৰিজ লগতে লৈ আহি ইয়াত বহিলোঁ আজি। চাওক ভিডিঅ'টো একেবাৰে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। আজি বহুত দিন এমাহমান ছুটি পোৱাৰ পাছত স্কুলত আকৌ এনিমেশ্যন এই টাটা ক্লাছৰ ডিজিটেল স্মাৰ্ট ক্লাছৰ এনিমেশ্যন বা ট্ৰেইনিং কৰিবলৈকে সকলো শিক্ষক শিক্ষয়িত্ৰী আমাৰ মানে স্কুলৰ চেণ্ট থমাছ হাইস্কুলৰ টিচাৰ্ছসকলে ইয়াত গোট খাইছোঁ আৰু আমাৰ এয়া ট্ৰেইনাৰো আহি পালে। তাৰপিছত এনেকেই বহি আছোঁ সকলোৱে আজি ষ্টুডেণ্টৰ দৰে। 3 দিন প্ৰগ্ৰাম আছে আমাৰ, আজি ফাৰ্ষ্ট ডে আৰু 2 দিনমান আছে। তাকেই আৰু বহুত দিনৰ পাছত আমনি লাগিছে, তথাপিও উপায় নাই, পঢ়িব লাগিব যিহেতু ট্ৰেইনিংটো ল'ব লাগিব, তেতিয়াহে অকণমান বহুতখিনি আগবাঢ়িম আৰু ল'ৰা ছোৱালীকো ভালদৰে শিকাব পাৰিম আৰু টেকন'লজিবোৰ কেনেকৈ চলাইছে সেইবিলাক একচুৱেলি প্ৰেক্টিকেলি যেতিয়া নিজে জানি লওঁ তেতিয়াহে মানে আনক বা ষ্টুডেণ্টসকলক মানে বুজাবলৈ সুবিধা হয়। সেই গতিকে আমাকো ট্ৰেইনিং দিয়াইছে আৰু 3 দিনীয়া ট্ৰেইনিং। অকল এইটোৱে নহয়, স্মাৰ্ট ক্লাছৰে 3 দিন ট্ৰেইনিং নহয় আৰু বেলেগ বেলেগ এনিমেশ্যন প্ৰগ্ৰাম আছে। সেই 3 দিনটো সেনেকৈ পাৰ কৰিব লাগিব আৰু তাৰপিছত 27ত স্কুল খুলিবলৈ হ'লেই। আমাৰ ছেশ্যনটো অকণমান বেলেগ অন্য স্কুলৰ পৰা, মানে আগতীয়াকৈ শেষ হৈ যায় ফাইনেল ছেশ্যন। তো তাৰপিছত এয়া স্কুল 27ত খুলিব আৰু তাৰ আগতে আমাক মানে অলপ নতুন নতুন হেৰি শিকিবলৈ এয়া শিকাই লৈছে আৰু নিজেও শিকিব লাগে, তাৰপিছতহে আনক শিকাবলৈ পাৰিম আৰু। Even then those that we will be using, this also creates the things that we produce. Very many things as problem. Only after you're saying, only I think something came. Otherwise.